ফাৰ্ষ্ট কুৱেশ্যন, অসম বৈভৱ বঁটা 2023 কোনে লাভ কৰে? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, ৰঞ্জন গগৈ। ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ বঁটা 2023 অসম চৰকাৰে প্ৰদান কৰে। ৰঞ্জন গগৈ ভাৰতৰ 46তম মুখ্য ন্যায়াধীশৰ পদত অধিষ্ঠিত হয়। 2020 চনৰ 19 মাৰ্চ তাৰিখে তেওঁক ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৰাজ্যসভাৰ সাংসদ হিচাপে মনোনীত কৰে। নেক্সট কুৱেশ্যন, অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান কি? শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, অসম বৈভৱ। অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান হৈছে অসম বৈভৱ বঁটা। এই বঁটা 2021 চনৰ পৰা অসম চৰকাৰে প্ৰদান কৰি আহিছে। অসমত জাতীয় জীৱনলৈ আগবঢ়োৱা বৰঙণিৰ বাবে অসম চৰকাৰে প্ৰদান কৰা সৰ্বোচ্চ অসামৰিক সন্মান হৈছে অসম বৈভৱ বঁটা। প্ৰথমবাৰৰ বাবে এই বঁটা উদ্যোগপতি ৰতন টাটাক প্ৰদান কৰা হয়। নেক্সট কুৱেশ্যন, অসম সৌৰভ বঁটা 2023 কিমানজনক প্ৰদান কৰা হয়? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, 4। অসম সৌৰভ বঁটা 2023 মুঠ 4জন ব্যক্তিক প্ৰদান কৰা হয়। অসমৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটা হৈছে অসম সৌৰভ বঁটা। অসম সৌৰভ বঁটা 2023 মুঠ 4জনক প্ৰদান কৰা হয়। ব্যক্তিসকল হৈছে এলভিছ আলী হাজৰিকা। তেওঁ এই বঁটা স্পৰ্ট কেটেগৰীত লাভ কৰে। এলভিছ আলী হাজৰিকা হৈছে ভাৰতৰ এগৰাকী প্ৰাক্তন ৰাষ্ট্ৰীয় পৰ্যায়ৰ অসমীয়া সাঁতোৰবিদ। তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেটলিনা চেনেল সাঁতুৰি পাৰ হোৱা সমগ্ৰ উত্তৰ পূব ভাৰতৰ প্ৰথমজন ব্যক্তি। 2018 চনত তেওঁ ইংলিছ চেনেলৰ 34 কিলোমিটাৰ দৈৰ্ঘ্যৰ একাংশ 29 কিলোমিটাৰ সাঁতুৰি অতিক্ৰম কৰা তেওঁ প্ৰথমজন অসমীয়া। এলভিছ আলী হাজৰিকাক অসম সৌৰভ বঁটা 2023 অসম চৰকাৰে প্ৰদান কৰে। দ্বিতীয়জন অসম সৌৰভ বঁটা 2023 লাভ কৰে ডক্টৰ কিষাণ চান্দ নৰিয়াল। আৰ্ট এণ্ড কালচাৰ কেটেগৰীত তেওঁ এই বঁটা লাভ কৰে। ডক্টৰ কিষাণ চান্দ নৰিয়াল হৈছে উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ বাসিন্দা। তৃতীয়টো অসম সৌৰভ বঁটা 2023 লাভ কৰে হিমা দাস। তেওঁ এই বঁটা লাভ কৰে স্পৰ্ট কেটেগৰীত। হিমা দাস হৈছে এগৰাকী ভাৰতীয় দৌৰবিদ। হিমা দাসক ধিং এক্সপ্ৰেছ নামেৰেও জনা যায়। চতুৰ্থ অসম সৌৰভ 2023 বঁটা লাভ কৰে নাদিৰাম দেউৰী। তেওঁ এই বঁটা লাভ কৰে আৰ্ট এণ্ড কালচাৰ কেটেগৰীত। নাদিৰাম দেউৰী হৈছে তিৱা সাহিত্য সংস্কৃতিৰ এগৰাকী গৱেষক। নেক্সট কুৱেশ্যন, অসম গৌৰৱ বঁটা 2023 কিমানজন লোকক প্ৰদান কৰা হয়? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, 17জনক। অসমৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান হৈছে অসম গৌৰৱ। অসম গৌৰৱ বঁটা 2023 মুঠ 17জন ব্যক্তিক প্ৰদান কৰা হয়। ব্যক্তিসকল হৈছে পাৰ্বতী বৰুৱা। পাৰ্বতী বৰুৱা এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট কেটেগৰীত অসম গৌৰৱ বঁটা 2023 প্ৰদান কৰা হয়। পাৰ্বতী বৰুৱা হৈছে এগৰাকী হস্তী বিশেষজ্ঞ। তেওঁ সমগ্ৰ বিশ্বত কুইন অৱ দ্য এলিফেণ্ট ৰূপে পৰিচিত। দ্বিতীয়টো ৰঞ্জিত গগৈ। আৰ্ট এণ্ড কালচাৰ কেটেগৰীত 2023 চনৰ অসম গৌৰৱ বঁটা লাভ কৰে। ৰঞ্জিত গগৈ হৈছে বিহু বিশেষজ্ঞ। গ্ৰীনিছ ৱৰ্ল্ড বুকত বিহুৱে স্থান লাভ কৰোঁতে তেখেতৰ ভূমিকা অত্যন্ত উন্নত মানৰ আছিল। 3 নম্বৰ হৈছে দ্ৰোণ ভূঞা। তেওঁ আৰ্ট এণ্ড কালচাৰ কেটেগৰীত অসম গৌৰৱ বঁটা 2023 লাভ কৰে। তেওঁ হৈছে সুকনানী ওজাপালি নৃত্যৰ বিশেষজ্ঞ। 4 নম্বৰ হৈছে ৰাহুল গুপ্তা। তেওঁ এগ্ৰিকালচাৰ কেটেগৰীত অসম গৌৰৱ বঁটা 2023 লাভ কৰে। ৰাহুল গুপ্তা হৈছে এজন কৃষক। 5 নম্বৰ উপেন্দ্ৰ ৰাভা। তেওঁ এগ্ৰিকালচাৰ কেটেগৰীত অসম গৌৰৱ বঁটা 2023 লাভ কৰে। উপেন্দ্ৰ ৰাভা হৈছে এগৰাকী বিশিষ্ট কৃষক। 6 নম্বৰ মেৰী হাছা। তেওঁ ছ'চিয়েল ছাৰ্ভিচ কেটেগৰীত অসম গৌৰৱ বঁটা 2023 লাভ কৰে। তেওঁ হৈছে এগৰাকী অংগনবাড়ী কৰ্মী। 7 নম্বৰ মীনাক্ষী চেতিয়া। তেওঁ ছ'চিয়েল ছাৰ্ভিচ কেটেগৰীত অসম গৌৰৱ বঁটা 2023 লাভ কৰে। মীনাক্ষী চেতিয়া হৈছে এগৰাকী আশাকৰ্মী। 8 নম্বৰ তেনজিং বডুচা। তেওঁ এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট কেটেগৰীত অসম গৌৰৱ বঁটা 2023 লাভ কৰে। তেনজিং বডুচা হৈছে এজন পৰিৱেশবিদ। 9 নম্বৰ পখিলা লেকথেপী। তেওঁ আৰ্ট এণ্ড কালচাৰ কেটেগৰীত অসম গৌৰৱ বঁটা 2023 লাভ কৰে। তেওঁ হৈছে কাৰ্বি লোকশিল্পী বিশেষজ্ঞ। 10 নম্বৰ
বসন্ত চিৰিং ফুকন। তেওঁ এগ্ৰিকালচাৰ কেটেগৰীত অসম গৌৰৱ বঁটা 2023 লাভ কৰে। তেওঁ হৈছে মাছৰুম খেতিৰ লগত জড়িত। 11 নম্বৰ মনেন্দ্ৰ ডেকা। তেওঁ ক্ৰাফ্ট এণ্ড বেম্বো আৰ্টিষ্ট কেটেগৰীত অসম গৌৰৱ বঁটা 2023 লাভ কৰে। তেওঁ হৈছে এজন বিশিষ্ট হস্তশিল্পী। 12 নম্বৰ নীলম দত্ত। তেওঁ এগ্ৰিকালচাৰ কেটেগৰীত অসম গৌৰৱ বঁটা 2023 লাভ কৰে। তেওঁ হৈছে এগৰাকী জৈৱিক কৃষক। 13 নম্বৰ দেৱজিৎ চাংমাই। তেওঁ হৈছে এগৰাকী বিশিষ্ট শব্দযন্ত্ৰী। 14 নম্বৰ সৌম্যদীপ দত্ত। তেওঁ এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট কেটেগৰীত অসম গৌৰৱ বঁটা 2023 লাভ কৰে। তেওঁ হৈছে এগৰাকী প্ৰকৃতিবিদ। 15 নম্বৰ অনুপম ডেকা। তেওঁ হৈছে এজন বিশিষ্ট উদ্যোগী। 16 নম্বৰ নিৰ্মল দে। তেওঁ হৈছে এজন বিশিষ্ট উদ্যোগী। 17 নম্বৰ জেচিন কুমাং পাও। তেওঁ হৈছে এগৰাকী হস্ততাঁত বস্ত্ৰ উদ্যোগী।